সাহসীয় দল বিজেপি বিৰুদ্ধে ২৬ ৰণত নমা পূৰ্বে চেডেলি বেডেলি হৈ পৰিলে বিৰোধী ঐক্য মঞ্চ। আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰিলে ৰাইজৰ দলে। বিজেপিৰ বিৰুদ্ধে অকলে অকলে নিৰ্বাচন খেলিব কংগ্ৰেছ আৰু ৰাইজৰ দলে। শক্তিশালী বিজেপিক ৰুদিব পাৰিব জানো এনেকৈ বিৰোধী দলবোৰে? নিজৰ মাজতে অৰিয়াঅৰি কৰা, নিজৰ মাজতে খামখেয়ালি কৰা, নিজৰ মাজতে কাজিয়াত লিপ্ত হোৱা, নিজৰ মাজতে আসনৰ অংক খেলিমেলি কৰি থকা বিৰোধী দলবোৰে কি ভিত্তিত বিজেপিৰ বিৰুদ্ধে যুঁজিব? নমস্কাৰ, মই শুভম। অসম জাতীয় পৰিষদৰে হ'ল ৰাইজৰ দলৰে নহ'ল কংগ্ৰেছ মিত্ৰতা। অৱশেষত আনুষ্ঠানিকভাৱে ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। এটা সমষ্টিৰ বাবে ৰাইজৰ দল কংগ্ৰেছত মিত্ৰতাত আউল লাগি খান বান হৈ গ'ল মিত্ৰতা। এটা সমষ্টিৰ বাবে যদি ঐক্যমতত উপনীত হ'ব নোৱাৰে তেন্তে সেইবোৰ ৰাজনৈতিক দলৰ নেতৃত্বই জনসেৱাৰ স্বাৰ্থত কি পৰ্যায়লৈ ত্যাগ কৰিব পাৰিব? সেই প্ৰশ্ন সদ্যহতে মানুহৰ মনত সৃষ্টি হৈছে। কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা নোহোৱাৰ একমাত্ৰ কাৰণ ধিং বিধানসভা সমষ্টি। ৮ মাৰ্চত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সংবাদ মাধ্যমৰ সন্মুখত সেই অসহায় স্বীকাৰোক্তি দি অসমবাসীক জনালে ধিঙৰ বাবে মিত্ৰতা সম্ভৱ নহ'ল। আমি নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিটোত কংগ্ৰেছৰ পৰা বিচাৰিছিলো। পূৰ্বে বহুবাৰ সন্মতি দিয়াৰ পাছতে এই সমষ্টিটো এৰি দিবলৈ কংগ্ৰেছ দলে অস্বীকাৰ কৰে। কংগ্ৰেছ নেতৃত্বই মাত্ৰ 4টা সমষ্টিহে আমাক দিব বিচাৰিছিল। যিটো ধিং সমষ্টিলৈ এই মিত্ৰতা চূড়ান্ত ৰূপ নাপালে। সেই সমষ্টিটোত 2021ত ৰাইজৰ দলৰ প্ৰাৰ্থী আছিল মেহমুব মুক্তাৰ। এইবাৰো মুক্তাৰকে দলটোৱে প্ৰাৰ্থিত্ব দিব বুলি চূড়ান্ত কৰিছিল। ধিঙত কংগ্ৰেছতকৈও বহু বেছি সাংগঠনিকভাৱে শক্তিশালী ৰাইজৰ দল। কিন্তু তিল মানুহ গুৰুত্ব নিদিলে কংগ্ৰেছে আমাৰ স্বাভিমানত আঘাত সানিলে। কেৱল মাত্ৰ ইমানে নহয়, মিত্ৰতা ভংগ কৰিয়ে গৰজি উঠিল অখিল গগৈ। কংগ্ৰেছৰ বিৰুদ্ধে মহাবিস্ফোৰণ ঘটালে অখিল গগৈ। ইমান দিন কংগ্ৰেছৰ সৈতে মিত্ৰতা বিচাৰি হাবাথুৰি খোৱা অখিল গগৈ ক'লে কংগ্ৰেছ বুলি কোনো দল নাই, ব্যক্তি স্বাৰ্থৰ এটা দল হৈছে কংগ্ৰেছ। গৌৰৱ গগৈৰ দাম্ভিক সিদ্ধান্তৰ বাবে মিত্ৰতা নহ'ল। পূৰ্বৰ নিৰ্বাচনত কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছিল। APCCৰ ক্ষমতা পাই গৌৰৱ গগৈ বলিয়ান হ'ল। কংগ্ৰেছৰ তালিকা একপক্ষই। তেওঁলোকৰ যি বডি লেংগুৱেজ, বিশেষকৈ গৌৰৱ গগৈৰ মুখৰ যি বক্তব্য আৰু যি বডি লেংগুৱেজ, সেইটোৱে আমাক সাংঘাতিক ধৰণে আঘাত কৰিছে। মিত্ৰতা আমি ভঙা নাই, আমি মিত্ৰতাৰ পক্ষত আছিলো। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন এই মিত্ৰতা ভাঙিলে। গৌৰৱ গগৈৰ দাম্ভিকতাৰ বাবে সম্ভৱ নহ'ল এই মিত্ৰতা। তদুপৰি অখিল গগৈ স্পষ্ট কথা, কংগ্ৰেছৰ ধমকিক আমি কেয়াৰ নকৰোঁ। অহংকাৰ কৰিলে, ইনচাল্ট কৰিলে কেতিয়াও বন্ধুত্ব নহয়। কংগ্ৰেছৰ দাদাগিৰি আমাৰ লগত নচলিব। কংগ্ৰেছৰ ওচৰত আমি মূৰ তল নকৰোঁ। কংগ্ৰেছৰ পিছে পিছে ঘূৰি থাকিলে অসমীয়া জাতিৰ কোনো লাভ নহয়। ৰাইজৰ দলক দাদাগিৰি দেখুৱাই লাভ নাই। কংগ্ৰেছে ৰাইজৰ দলক ঘৰত কাম কৰা মানুহ দৰে ব্যৱহাৰ কৰিলে। এয়া আমাৰ আত্মসন্মানত লাগিছে। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন তেওঁলোকৰ কাৰণে এই গোটেই এলায়েন্সটো ভাগিছে। আৰু সেইকাৰণে আমি স্পষ্ট ৰূপত জনাই দিছোঁ যে এলায়েন্স আমি ভঙা নাই, আমি এলায়েন্সৰ পক্ষত আছিলোঁ। আৰু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে এই এলায়েন্স ভাঙিব খুজিছে। সংখ্যাৰ দিশেৰে চালে এটা সমষ্টিৰ বাবে এই মিত্ৰতা ভংগ হোৱাৰ পথত আগবাঢ়িছে। ৰাইজৰ দলে প্ৰথমে কংগ্ৰেছৰ সংখ্যা 27খন, যি সময়ত জাতীয় পৰিষদে 26খন আসন বিচাৰিছিল, আমি 27খনৰ বাবে অনুৰোধ কৰিছিলোঁ। সেই সংখ্যাত কংগ্ৰেছে বহুত বেছি হ'ব বুলি কোৱাত আন্তৰিকতাৰে আমি সেই সংখ্যা 20লৈ হ্ৰাস কৰিছিলোঁ। আমি অতি স্পষ্টকৈ কৈছিলোঁ যে আমি কেৱল আৰু কেৱল 15খন আসন বিচাৰিছিলোঁ। সেই 15খন আসনৰ 4খন আসনহে আমাক পোনপটীয়াকৈ আমাৰ নিজৰ আসন দিয়া হৈছে। কিন্তু অখিল গগৈ এই মহাবিস্ফোৰণৰ পিছতো মৌন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। ৰাজনৈতিক মহলত চৰ্চা, যদি মিত্ৰতা কৰিবলগীয়া নাছিলে, যদি অকলে নিৰ্বাচন খেলিব বুলি ভাবিছিল, তেন্তে ইমান দিন মাহ ধৰি মিত্ৰতাৰ নামত মিটিং কৰি কিয় নাটক কৰি আছিল কংগ্ৰেছ দলে? এনেকুৱা বেবেৰীবাং ৰাজনীতিয়ে আগন্তুক নিৰ্বাচনত বিৰোধী দলবোৰক বেয়াকৈ যে ক্ষতিগ্ৰস্ত কৰিব সেয়া প্ৰায় নিশ্চিত।